আমাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ এই পাঠ্যপুথিৰ পাঠ ৮ আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুবোৰ এই পাঠটি তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সকলোবিলাক কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুবোৰ। এই পাঠটোৰ নামটোৱে তোমালোকে পাঠটোনো কি ক'ব বিচাৰিছে নিশ্চয় বুজি পাইছে। আমাৰ দৈনিক আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেই ব্যৱহাৰ কৰা বস্তুবোৰৰ বিষয়ে এই পাঠটোত দিয়া হৈছে। এতিয়া মণিমা আৰু বিৰিণাই খেলৰ বস্তু সাজি আৰু সেইবোৰক লৈ খেলি বৰ ভাল পায়। মণিমা আৰু বিৰিণাই কি কৰি ভাল পায়? খেলৰ বস্তু সাজি আৰু সেইবোৰক লৈ খেলি বৰ ভাল পায়। দেওবাৰৰ দিনা দুয়োজনীয়ে কাগজেৰে নাও সাজিলে। দেওবাৰ দিনা সিহঁতে কি কৰিলে? কাগজেৰে নাও সাজিলে আৰু কাগজৰ নাও দুখন কি দেখিছোঁ আমি? পানীত উপঙি থকা দেখিছোঁ। ঘৰৰ বাগিচাত থকা সৰু চৌবাচাটোৰ পানীত নাও দুখন এৰি দিলে। দুয়োখন নাও পানীত উপঙি থাকিল। দুয়োগৰাকীয়ে বৰ আনন্দ পালে। আৰু যেতিয়া নাও দুখন উপঙি আছে, মণিমা আৰু বিৰিণাই খুব আনন্দ পাইছে। মণিমা আৰু বিৰিণাৰ দৰে আমিও এটা ক্ৰিয়াকলাপ কৰোঁ আহা। মণিমা আৰু বিৰিণাই এই যিটো ক্ৰিয়াকলাপ কৰিলে সেইদৰে আমি এটা ক্ৰিয়াকলাপ কৰোঁ আহা বুলি কৈছে। ক্ৰিয়াকলাপ ১, তলৰ ছবিত দিয়া বস্তুবোৰ গোটাই লোৱা। এই ছবিবোৰত দিয়া আমি কি দেখিছোঁ? কলমৰ সাফৰ, তাৰপিছত গছৰ পাত, চৰাই পাখি, চাবি, শিল, এনেধৰণে আমি বস্তু দেখিছোঁ। গজাল, তাৰপিছত প্লাষ্টিকৰ, এইখন নিশ্চয় প্লাষ্টিকৰে চামুচ, ষ্টীলৰ চামুচো হ'ব পাৰে। এতিয়া চাওঁচোন কি বুলি কৈছে, সেইবোৰ কোনবোৰ পানীত উপঙি থাকে আৰু কোনবোৰ বস্তু পানীত বুৰ যায় ভালদৰে চাই তালিকাখন পূৰ কৰা। আমি এই বস্তুবোৰ কিছুমান পানীত তললৈ ডুব যায় আৰু কিছুমান উপঙি থাকে আৰু এই তোমালোকে তালিকাখন পূৰ কৰিব লাগে কোনবিলাক বুৰ যায়। এতিয়া চাওঁচোন, গছৰ পাত গছৰ পাত বস্তুটো পানীত দিয়াৰ আগতে তোমাৰ অনুমান তোমাৰ কেনেধৰণৰ? এইটো পানীত ডুব যাব নে উপঙি থাকিব? গছৰ পাত পানীত কি হ'ব? আমি অনুমানটো মোৰ অনুমান কৈছোঁ, এইটো উপঙি থাকিব বুলিয়ে মোৰ অনুমান হৈছে। উপঙি থাকিব। বস্তু পানীত দিয়াৰ পিছতো আমি এইটো এতিয়া দেখিম উপঙি থাকিব। গজালটো আমি কি হ'ব? গজালটো এইটো পানীত ডুব যাব, হয়নে? পানীত বুৰ যাব। দেখোঁতে তেনেকুৱাই লাগিছে। আৰু তোমালোকে চাবা, এইটো যেতিয়া আমি গজাল এটা ল'ম তেতিয়া আমি গজালটো দেখিম যে এইটো কি হ'ব? পানীত বুৰে যায়। হয়, কি হ'ব? এইটো পানীত বুৰ যাব। তাৰপিছত ঠিক তেনেধৰণে কাগজৰ কাপটো পানীত কি হ'ব? উপঙি থাকিব। এইটো আমি অনুমান কৰিছিলোঁ এইটো, কিন্তু তোমালোকে চোৱাৰ পিছতো দেখিবা এইটো পানীত বুৰে যাব। এই বস্তু পাতল কাৰণে গছৰ পাতটো উপঙিব পাৰে বুলি অনুমান কৰিব লাগিব, হয়নে? ইয়াৰ কাৰণ কি হ'ব? কাৰণটো অনুমান নহয়, এইটো কাৰণ কি হ'ব পাৰে? এই যথেষ্ট পাতল, সেইকাৰণে পানীত উপঙি থাকিব। তোমালোকে এইকেইটা নিজেই কৰিবা। কাগজৰ কাপ সাধাৰণতে পানীত কি হ'ব? উপঙি থাকিব। তুমি কি দেখা পালা? তোমালোকে দেখিবলৈ অনুমান কৰি কাগজৰ যিটো কাপ সেইটো তোমালোকে যথেষ্ট পাতল হয়, উপঙি থাকিব বুলিয়ে তোমালোকে অনুমান কৰিব পাৰা। আৰু যেতিয়া তোমালোকে কৰি চাবা তেতিয়া তোমালোকে উপঙি থকাই দেখা পাবা। আৰু কাৰণটো কি? ই যথেষ্ট পাতল। শিলগুটিটো পানীত বুৰ যাব। কলমৰ সাফৰটো পানীত উপঙি থাকিব। ষ্টীলৰ চামুচ বুলি কৈছিলে, মই প্লাষ্টিকৰ চামুচ বুলি কৈছিলোঁ। ষ্টীলৰ চামুচটো কি হ'ব?
পানীত ডুব যাব, বুৰ যাব। চৰাই পাখীটো পানীত উপঙি থাকিব কাৰণ ই যথেষ্ট পাতল। এতিয়া এই ক্ৰিয়াকলাপটোৰ পৰা বুজিব পাৰিলে যে কিছুমান বস্তু পাতল, যেনে গছৰ পাত, কাগজৰ কাপ আদি পানীত উপঙি থাকে। আনহাতে কিছুমান বস্তু গধুৰ, যেনে শিলগুটি, ষ্টীলৰ চামুচ আদি বুৰ যায়। বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব, এই কথাটো কেৱল বস্তুটো গধুৰ নে পাতল তাৰ ওপৰতে নিৰ্ভৰ নকৰে। এতিয়া আমি যিয়ে দেখিলো যে পাতখিলা, গছৰ পাতখিলা হওক বা কাগজৰ কাপটোৱেই হওক বা চৰাই পাখি হওক, এইবিলাক আমি পাতল কাৰণে এইটো উপঙি থাকিব বুলি ক'লো। কিন্তু বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব এই কথাটো কেৱল বস্তুটো গধুৰ নে পাতল তাৰ ওপৰত নিৰ্ভৰ নকৰে বুলি কৈছে। ইয়াৰ অন্য কাৰণ থাকিব পাৰে। এতিয়া ক্ৰিয়াকলাপ 2 কি দিছে চাওঁ। বস্তুৰ আকৃতিৰ ওপৰতো পানীত উপঙি থাকিব নে বুৰ যাব এই কথাটো নিৰ্ভৰ কৰে নেকি বাৰু, প্ৰমাণ কৰি চাওঁ। বস্তু আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে নেকি চাওঁ। এলুমিনিয়ামৰ পাত যেতিয়া পানীত মেলি দিয়া হয়, পানীত উপঙিছে নে বুৰ গৈছে, পৰ্যবেক্ষণ কৰি কি দেখা পালা, উপঙিছে, বুৰ গৈছে। পানীত যেতিয়া মেলি দিবা তোমালোকে এইটো কি পাবা, এলুমিনিয়ামটো উপঙিব, এইটো উপঙিছে হ'ব। তাৰপিছত জোৰেৰে হেঁচা দি বলৰ আকৃতিত দিয়া হয়, এইটো বুৰ যাব, এইটো বুৰ গৈছে, এইটো বুৰ গৈছে, বুৰ গৈছে। কাপোৰ আকৃতি দিয়া হয়, তেতিয়া কাপোৰ আকৃতি দিলে সি উপঙি থাকিব। কাৰণ ইয়াৰ কাৰণ কি হয়, উপঙি পানীত এলুমিনিয়ামৰ যেতিয়া বলৰ আকৃতি দিয়া হয় তেতিয়া কি হয়, একেটাই বস্তু এলুমিনিয়ামে হয় কিন্তু তাত বুৰ গৈছে। ইয়াৰ কাৰণ কি হ'ব, আকৃতিটোৰ, ইয়াৰ কাৰণ গোটেইকেইটা আকৃতিৰ কাৰণে হৈছে। এনেকৈ আকৃতি বুলি লিখিবা, এইটো আকৃতি, এইটো উপঙিছে বুলি লিখিব লাগিব, ইয়াৰ আকৃতি বুলি লিখিবা, আকৃতিৰ কাৰণে, তেনেধৰণে লিখিবা। এতিয়া বস্তু এটাৰ আকৃতি পৰিৱৰ্তন কৰিও পানীত উপঙাই বা বুৰাই ৰাখিব পাৰি। যেতিয়া এলুমিনিয়ামৰ পাতখন পানীত মেলি দিয়া হৈছিল বা কাপৰ আকৃতি দিয়া হৈছিল, মই কৈছিলোৱে তেতিয়া ই পানীত উপঙি আছিল। যেতিয়া বলৰ আকৃতি দি পানীত দিয়া হৈছিল তেতিয়া ই পানীত বুৰ গৈছিল। সাধাৰণতে পাতল বস্তুবোৰ পানীত উপঙি থাকে আৰু গধুৰ বস্তু পানীত বুৰ যায়। কিছু ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা যায়। আমি কৈছো যে যদি পাতল হয় বস্তু এটা উপঙি থাকে আৰু গধুৰ হ'লে ডুব যায় বা বুৰ যায়। কিন্তু কেতিয়াবা ইয়াৰ ব্যতিক্ৰম হয়। নাওখনটো যথেষ্ট গধুৰ হয় নে নহয়? আৰু নাও জাহাজ আদি গধুৰ হোৱা স্বত্বেও পানীত উপঙি থাকে। ইয়াৰ বিষয়ে ডাঙৰ হ'লে তোমালোকে বিতংকৈ জানিব পাৰিবা। তোমালোকে ডাঙৰ যেতিয়া হ'বা এই কথাবিলাক তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকে এইবিলাক তোমালোকৰ কাৰণে যথেষ্ট কঠিন হ'ব এইবিলাক বুজিবৰ কাৰণে। যেতিয়া ডাঙৰ হ'বা কিন্তু তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। এতিয়া ক্ৰিয়াকলাপ 3, তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা কিছুমান বস্তু লৈ পৰীক্ষা কৰি তলৰ তালিকাখন পঢ়োৱা। এইটো তোমালোকে নিজেই কৰিবা। বস্তুৰ নাম, পানীত উপঙে, পানীত বুৰ যায়। তোমালোকে যিবিলাক বস্তু ব্যৱহাৰ কৰা চাবা। এতিয়া পানীত উপঙে, এতিয়া তোমালোকে মিঠাতেলে ল'ব পাৰা, কিন্তু মিঠাতেলটো ক'ত পানীত উপঙিব নে বুৰ যাব? উপঙিব। তেনেধৰণে আৰু বিভিন্ন বস্তুবিলাক ল'বা তোমালোকে। বস্তুবিলাক নাম মই মিঠাতেল বুলি লিখি দিলোঁ, পানীত উপঙে। তাৰপিছত বেলেগ তোমালোকে আৰু বিভিন্ন ধৰণৰ ঘৰুৱা বস্তুবিলাকৰ ক্ষেত্ৰত তোমালোকে এই ক্ৰিয়াকলাপটো কৰি চাবা আৰু লিখিবা। এতিয়া কি কৈছে, কিছুমান বস্তু পানীত দিলে উপঙে আৰু কিছুমান বস্তু বুৰ যায়। ঠিক সেইদৰে কিছুমান বস্তু পানীত মিলি যায় আৰু কিছুমান মিলি নাযায়। যিবোৰ বস্তু পানীত মিলি যায় সেইবোৰক পমি যোৱা বস্তু বা দ্ৰৱীভূত হোৱা বস্তু বুলি কোৱা হয়। এতিয়া পানীত দ্ৰৱীভূত হোৱা বস্তু কাক কয় বুলি ক'লে আমি কি ক'ম, যিবোৰ বস্তু পানীত মিলি যায় সেইবোৰকে পমি যোৱা বস্তু বা দ্ৰৱীভূত হোৱা বস্তু বুলি কোৱা হয়। আনহাতে যিবোৰ বস্তু পানীত দিলে একে থাকে সেইবোৰ নপমা বস্তু বা দ্ৰৱীভূত নোহোৱা বস্তু বুলি কোৱা হয়। এতিয়া কৰি চাওঁ আহা। এটা বহল মুখৰ পাত্ৰ লোৱা, পাত্ৰটোত পানী ভৰাই লোৱা। পাত্ৰটোত কি ভৰাই ল'বলৈ কৈছে? পানী ভৰাই ল'বলৈ কৈছে। শিলগুটি, কাঠৰ গুৰি, আলু, বেঙেনাৰ টুকুৰা, বালি, নিমখ, চেনি, হালধি গুড়ি, চকৰ গুড়ি, আটা আদি কেইবিধমান বস্তু সংগ্ৰহ কৰি লোৱা। এতিয়া বস্তুবোৰ এটা এটাকৈ দি পানীত লক্ষ্য কৰা। পানীত দিয়াৰ পাছত কোনোবাটো বস্তু দ্ৰৱীভূত হৈছে নেকি? তলৰ তালিকা অনুসৰি নাম লিখা। পানীত দিলে পমি যায়। ইয়াৰ ভিতৰত কোনটো পমি যাব? নিমখ পমি যাব, চেনি পমি যাব, আৰু এইবোৰ যিবিলাক বস্তু আছে গোটেইবোৰ পানীত দিলে একে থাকিব। এই দুটা পমি যোৱা নিমখ আৰু চেনি লিখিবা ইয়াত। তাৰপিছত এইকেইটা ইপিনে
লিখিবা। গৰমৰ দিনত নেমুৰ চৰ্বত খাই ভাল লাগে নহয়নে? হয়, তোমালোকৰ সকলোৱে গৰমৰ দিনত নেমুৰ চৰ্বত যেতিয়া খোৱা তোমালোকৰ ভাল লাগে। পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি আমি নেমুৰ চৰ্বত তৈয়াৰ কৰোঁ। নেমুৰ ৰস আৰু চেনি পানীত মিহলি হৈ যোৱাৰ বাবে চৰ্বতত টেঙা আৰু মিঠা সোৱাদ পাওঁ। ইয়াত নেমুৰ ৰস আৰু চেনি পানীত দ্ৰৱীভূত হোৱা বুলি কোৱা হয়। পানীত বস্তু দ্ৰৱীভূত হোৱাৰ ফলত বিভিন্ন প্ৰকাৰ চৰ্বত প্ৰস্তুত কৰাত সুবিধা হৈছে। উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা শোষণ কৰা পানীত খনিজ লৱণ দ্ৰৱীভূত হৈ থকাৰ বাবে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায়ক হৈছে। এতিয়া যে উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা শোষণ কৰা পানী তাত কি হৈ থাকে কৈছে খনিজ লৱণ সেই পানীখিনিৰ লগতে মিহলি হৈ থাকে, দ্ৰৱীভূত হৈ থাকে, মানে কমি থাকে, হয়নে? সেইকাৰণে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায়ক হৈছে বুলি কৈছে। এতিয়া কি কৈছে আলোচনা কৰোঁ আহা। পানীত বস্তু দ্ৰৱীভূত হোৱাৰ ফলত আমাৰ কি কি সুবিধা আৰু অসুবিধা হয়। দ্ৰৱীভূত হোৱাত কি সুবিধা হ'ব পাৰে, এতিয়া কি অসুবিধা হ'ব পাৰে সেইটো তোমালোকে নিজে ভাবিবা। এতিয়া সুবিধা আমি এতিয়া চৰ্বত যে খাব পাৰিছোঁ এইটো পানীত দ্ৰৱীভূত বস্তু দ্ৰৱীভূত হোৱাৰ এটা সুবিধা। অসুবিধানো কি হ'ব পাৰে, এতিয়া চাবোন এডোখৰ যদি আমি পানীত পৰি যায় দ্ৰৱীভূত কমি গৈ থাকে, হয়নে? সেইটো কেতিয়াবা আমাৰ অসুবিধা হ'ব পাৰে। তাৰপিছত এইটো মই এনে সৰু উদাহৰণ দিছোঁ পানীত, আৰু তোমালোকে চাবা পানীত বস্তু দ্ৰৱীভূত হোৱাৰ ফলত আমাৰ কেতিয়াবা অসুবিধা হয় নেকি। এতিয়া আমি কিবা বস্তু এটা যদি পানীত পৰি যায়, হয়নে? আমি দ্ৰৱীভূত হোৱাৰ কাৰণে এতিয়া পানীত যদি উপঙি থাকিলে আমি বস্তুটো পাবলৈ অসুবিধা নহ'লে, কিন্তু আমি দ্ৰৱীভূত হৈ যোৱাৰ কাৰণে কি হয় আমি তাক বিচাৰি পাবলৈ আমাৰ যদি পানীটো অলপ দ হয় গভীৰ হয় তেতিয়া আমি বিচাৰি পাবলৈ আমাৰ দিগদাৰ হয়, হয়নে? সেইবিলাক আমাৰ অসুবিধা। তোমালোকে সৰুকৈ ভাবিবা, তেতিয়া তোমালোকে ডাঙৰ হ'লে আৰু বিশদভাৱে তোমালোকে ইয়াৰ বিষয়ে পাবা। এতিয়া চাওঁচোন কি কৈছে। মণিমা আৰু বিৰিণাই খিৰিকী কাছৰ মাজে তেওঁলোকৰ ঘৰত থকা ফুলনি ফুলবোৰ চাই আছিল। ফুলবোৰ চাই দুয়ো কথা পাতিছে। বিৰিণাই কৈছে কাছৰ মাজে ফুলবোৰ ইমান ধুনীয়াকৈ দেখা পাইছোঁ। কাছ মানে আমি গ্লাছ বুলি কওঁ যে, এইটো চিচা বুলি কওঁ যে, সেইবিলাক। মণিমা হয় ময়ো দেখা পাইছোঁ। বিৰিণা কোনবোৰ বস্তুৰ মাজে চালে আমি বাৰু বস্তুবোৰ স্পষ্টকৈ দেখা পাওঁ। মণিমাৰ প্ৰশ্নৰ উত্তৰ পাবলৈ আমি তলৰ ক্ৰিয়াকলাপটো কৰি চাওঁ আহা। তোমালোকে তলৰ তালিকাত দিয়া বস্তুবোৰ গোটাই লোৱা আৰু পৰীক্ষা কৰি তালিকাখন পূৰ কৰা। প্লাষ্টিকৰ স্কেল বৰণহীন, যদি বৰণহীন হয় আমি চকুৰ সন্মুখত ৰাখি চালে বস্তুটো সিফালে থকা বস্তুবোৰ দেখা পায়নে? দেখা পাব। ৰুমালো দেখা পায়, কিছুমান ৰুমালত দেখা পায়, কিছুমান যদি তোমাৰ ৰুমালখন ডাঠ হয় কিন্তু তোমালোকে দেখা নাপাব পাৰা। কাঁচৰ গিলাচ হয় আমি এইটোতো দেখা পাম। আমি ষ্টীলৰ প্লেট আমি নেদেখিম। প্লাষ্টিকৰ খালী বটলটো আমি দেখা পাম। কাগজৰ ইফালে আমি দেখা নাপাওঁ। এই ক্ৰিয়াকলাপটো কৰি বুজিব পাৰিলে যে কিছুমান বস্তু যেনে প্লাষ্টিকৰ স্কেল, কাঁচৰ গিলাচ আৰু প্লাষ্টিকৰ খালী বটল আদি চকুৰ সন্মুখত ৰাখিছিলে এইবোৰ সিটো ফালে থকা বস্তুবোৰ দেখা পাওঁ, কিন্তু ৰুমাল, ষ্টীলৰ প্লেট, কাগজ আদি চকুৰ সন্মুখত ৰাখি চালে এইবোৰ সিফালে থকা বস্তুবোৰ দেখা নাপাওঁ। কিন্তু ৰুমালৰ ক্ষেত্ৰত তোমালোকে চাবাচোন কিছুমান পাতল ৰুমাল তোমালোকে এইটো বস্তু দেখা পাবও পাৰা। ইয়াৰ কাৰণটো হ'ল যিবোৰ বস্তুৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰ বস্তু আমাৰ চকুৰ সন্মুখত ৰাখি চালে আমাৰ চাৰিওফালে থকা বস্তুবোৰ দেখা পাওঁ, আৰু কিন্তু যিবোৰ বস্তুৰ মাজে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ বস্তু চকুৰ আগত ৰাখি চালে চাৰিওফালে থকা বস্তুবোৰ আমি দেখা নাপাওঁ। মনত থবা, যিবোৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰক বস্তুক স্বচ্ছ বুলি কোৱা হয়। মনত থাকিবা, স্বচ্ছ বুলি ক'লে কোনবোৰক কম? যিবিলাক বস্তুৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে সেইবিলাকক স্বচ্ছ বস্তু বুলি কোৱা হয়। আনহাতে যিবোৰ বস্তুৰ মাজে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ বস্তুক অস্বচ্ছ বুলি কোৱা হয়। এতিয়া দলীয় কাৰ্য দিছে তোমালোকে কৰিব লাগে। ঘড়ী, ফটো বন্ধা ফ্ৰেম আৰু পুথিভঁৰালৰ কিতাপ ৰখা আলমাৰী দৰ্জাত কিয় কাঁচ ব্যৱহাৰ কৰা হয়? দলত আলোচনা কৰি লিখা। এতিয়া ঘড়ী তোমালোকে সময় চাব নোৱাৰিবা যদি তোমালোকক কাঁচ ব্যৱহাৰ কৰা নহয়। ফটো বন্ধা ফ্ৰেম আমি ফটোখন চাবৰ কাৰণেই থওঁ, হয়নে? বা পুথিভঁৰালৰ কিতাপ ৰখা আলমাৰীটো আমি কিতাপবিলাক কোনখন কিতাপ আছে আমি চাব পাৰিব লাগিব, সেইকাৰণে কাঁচ ব্যৱহাৰ কৰে, হয়নে?
ক্ৰিয়াকলাপ 5টো কি দিছে এটা ডাঙৰ ষ্টীলৰ বাতিৰ তলিত এটা মুদ্ৰা ৰাখা এতিয়া বাতিটো পানী ঢালা পানীৰ মাজে মুদ্ৰাটো দেখা পাইছেনে ইয়াৰ পৰা কি বুজিলা পানীৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে পানীৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে তোমালোকে দেখিবা তোমালোকে যদি সফা পৰিষ্কাৰ পানী লোৱা তেতিয়া তোমালোকে মুদ্ৰাটো দেখা পাবা কাৰণ পানীৰ মাজে এই দেখা পোৱাৰ কাৰণটো হৈছে পানীৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে তোমালোকৰ ঘৰত ব্যৱহাৰ কোনবোৰ সামগ্ৰীত কাঁচ ব্যৱহাৰ কৰা হৈছে তাৰ এখন তালিকা প্ৰস্তুত কৰা কোনবিলাকত কাঁচ ব্যৱহাৰ কৰা হৈছে কিয় কাঁচ ব্যৱহাৰ কৰা হৈছে লিখা এইটো তোমালোকে নিজে ঘৰত কৰিবা মণিমা আৰু বেৰিনাই নতুন নতুন খেল খেলি ভাল পায় বেৰিনাই হাতত পিন্ধা খাৰুপাত মজিয়াত ঘূৰাই দিলে খাৰুপাত ঘূৰিবলৈ ধৰাত তাই মণিমাক ক'লে চোৱা খাৰুপাত কেনেকৈ ঘূৰিছে মণিমায়ো খাৰুপাত লৈ মজিয়াত ঘূৰাবলৈ দিলে সকলো বস্তুৱে ঘূৰেনে পৰীক্ষা কৰি আমি প্ৰমাণ চাওঁ সকলো বস্তু নুঘূৰে হয়নে ক্ৰিয়াকলাপ 7টো কি দিছে তলৰ তালিকাত দিয়া বস্তু গোটাই লোৱা প্ৰত্যেকটো বস্তু ঘূৰাই পৰ্যবেক্ষণ কৰি তালিকাখন পূৰ কৰা মুদ্ৰাটো ঘূৰে আমি ঘূৰে বুলি লিখিব লাগিব খাৰু ঘূৰে নুঘূৰে ভিতৰত আমি ঘূৰে লিখিব লাগিব চাবি নুঘূৰে লাটুম ঘূৰে জুইশলা খালীৰ বাকচ নুঘূৰে কেৰমৰ গুটিটো ঘূৰে কিছুমান বস্তু যেনে মুদ্ৰা খাৰু কেৰমৰ গুটি লাটুম আদি ঘূৰে আনহাতে চাবি জুইশলাৰ বাকচ আদি ঘূৰাব নোৱাৰি মণিমাই মনতে ভাবিলে লাটুম কেনেকৈ ঘূৰে আমিও লাটুমৰ দৰে কিছুমান ঘূৰাব পৰা বস্তু তৈয়াৰ কৰি ঘূৰাই চাওঁ আহা ক্ৰিয়াকলাপ 8টো কি দিছে তোমালোকে ডাঠ কাগজ বাঁহৰ চুটি হলা কেঁচি গোটাই লোৱা তোমালোকে 1.5 1.5 ইঞ্চি নাইবা 2 ইঞ্চি জোখৰ বৃত্ত বা বৰ্গ আকৃতিৰ কাগজ কাটি ল'বা তলৰ চিত্ৰত দেখুওৱাৰ দৰে ঘূৰাব পৰা সঁজুলি তৈয়াৰ কৰা প্ৰত্যেকটো বস্তু ঘূৰাই কি দেখা পালা তালিকাত লিখা ঘূৰাব পৰা সঁজুলি কি দেখা পালা ঘূৰিছে ঘূৰা নাই এইটো তোমালোকে যেতিয়া মাজত লাঠিডাল ল'বা ঘূৰিব খুব ধুনীয়া ঘূৰিছে বুলি লিখিব এইটো নুঘূৰিব ভালদৰে নুঘূৰিব এইটো মাজত লৈছে কাৰণ এইটো ধুনীয়াকৈ আমি ঘূৰাব পাৰিম কোনটো সঁজুলি আলোচনা কৰোঁ আহা কোনটো সঁজুলি ভালদৰে ঘূৰা নাছিল এই মাজৰটো ভালদৰে ঘূৰা নাছিল কাৰণ প্ৰথম দুটা ক্ষেত্ৰত কি হয় সঁজুলি বাঁহৰ শলাৰ অৱস্থানৰ ক্ষেত্ৰত কি পাৰ্থক্য আছিল ইয়াৰ বাবে সঁজুলি দুটা ঘূৰাওঁতে কি পাৰ্থক্য দেখা পাইছিলা প্ৰথম দুটাত আমি বাঁহৰ যিটো শলাডাল আমি মাজত লৈছিলোঁ কিন্তু ইয়াত আমি কাষত লৈছোঁ কাৰণে ভালদৰে ঘূৰা নাই হয়নে এই ক্ৰিয়াকলাপটো প্ৰথম বৃত্তাকাৰ সঁজুলিটোত বাঁহৰ শলাডাল সোঁমাজত অৰ্থাৎ কেন্দ্ৰত থকাৰ বাবে ভালকৈ কেন্দ্ৰত যেতিয়া বাঁহৰ শলাডাল ল'বা তেতিয়া ভালদৰে ঘূৰিব কিন্তু দ্বিতীয় সঁজুলিটো শলাডালৰ কাষত থকাৰ বাবে কি হৈছে ভালদৰে ঘূৰা নাছিল তৃতীয় বৰ্গাকৃতি সঁজুলিটো ঘূৰাওঁতে ইয়াক বৃত্তাকৃতি যেন দেখা গৈছিল আৰু ভালকৈ ঘূৰিছিল আমি যিহেতু মাজত শলাডাল লৈছোঁ কেন্দ্ৰত আমি ব্যৱহাৰ কৰা বহুত বস্তুৱে ঘূৰে এইবোৰ হ'ল ফেন চাইকেল গাড়ীৰ চকা মাটিৰ পাত্ৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা মাটিৰ চাক আদি হয়নে জানি লওঁ আহা যঁতৰ হৈছে ঘূৰাব পৰা এটা চকা এই যঁতৰটো দেখিছা এই যঁতৰটো এটা ঘূৰাব পৰা চকা সূতাৰে মহুৰা বাতিবলৈ আৰু কপাহৰ আঁহবোৰ পকা সূতা তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ইয়াত থকা ডাঙৰ চকাটো হাতেৰে ঘূৰাব পাৰি যঁতৰৰ দৰে চেৰেকী উঘা মহুৰা আদিও তাঁতশালত কাপোৰ ববলৈ ব্যৱহাৰ কৰা সঁজুলি ক্ৰিয়াকলাপ 9টো কি কৈছে ঘূৰি থকা বস্তু তালিকা এখন প্ৰস্তুত ঘূৰি থকা বস্তু আমাক তালিকা এখন বনাবলৈ দিছে জানি লওঁ আহা আমাৰ দেশত ব্যৱহাৰ কৰা লাটুম বহু হাজাৰ বছৰ পুৰণি খেলৰ সামগ্ৰী লাটুমটো বহু বছৰ পুৰণি খেলৰ সামগ্ৰী লাটুমটো অতীজতে লাটুম মাটিৰে তৈয়াৰ কৰা হৈছিল লাটুমটো অতীজত আমাৰ মাটিৰে তৈয়াৰ কৰিছিল বুলি কৈছে বৰ্তমান কাঠ আৰু প্লাষ্টিক আদিও তৈয়াৰ কৰা হয় দৈনন্দিন জীৱনত আমি বিভিন্ন কামত নানা বস্তু ব্যৱহাৰ কৰোঁ হয়নে উদাহৰণস্বৰূপে কলম আৰু পেঞ্চিলে আমি লিখোঁ স্কেলেৰে আঁচ টানো আৰু বস্তু জোখ লওঁ পুতলাৰ সৈতে খেলোঁ ইত্যাদি গুণাগুণৰ ওপৰত ভিত্তি কৰি বস্তুবোৰক বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি যিটো বস্তু যিটো গুণ থাকে সেইটো গুণৰ ওপৰত ভিত্তি কৰি আমি বস্তুবিলাক ব্যৱহাৰ কৰোঁ বুলি কৈছে প্ৰয়োজন অনুসৰি বস্তুবোৰক নানা ধৰণে সাজি লৈ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ হয়নে এতিয়া আহিছোঁ ইয়াৰ পাঠটোৰ যিটো অনুশীলনীত যি ক্ৰিয়াকলাপ দিছে তাৰ ক্ৰিয়াকলাপবিলাকলৈ আহিছোঁ 1 নম্বৰটো কি দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ক তলৰ কোনবিধ বস্তুৰ মাজে পোহৰ পাৰ হৈ যাব পাৰে 1 নম্বৰটো দিছে বহী 2 নম্বৰ কাঁচৰ গিলাচ 3টো কাপোৰৰ বেগ 4 ডাঠ কাগজ এতিয়া আমাৰ ইয়াৰ এই 1 3 4 কেইটাত
পোহৰ পাৰ হৈ নাযায়, কাঁচৰ গিলাচৰ মাজে পাৰ হৈ যায়। সেইকাৰণে আমি 2টো আমি কি কৰিম, এই বৃত্তটো আমি পূৰ কৰিম, হয়নে? তলৰ কোনবিধ বস্তু পানীত দ্ৰৱীভূত হয়? খটো দিছে 1টো মিঠাতেল, 2 নাৰিকল তেল, 3 মিচিৰি, 4 ময়দা। ইয়াত কোনটো পানীত দ্ৰৱীভূত হয়? ইয়াত মিচিৰিটো হ'ব 3 নম্বৰটো শুদ্ধ হ'ব। 2 নম্বৰ উত্তৰ লিখা কৈছে, 2 নম্বৰ উত্তৰ লিখাৰ কটো দিছে পানীত উপঙি থকা দুটা বস্তুৰ নাম। উত্তৰটো কি হ'ব? গছৰ পাত আৰু কাগজৰ কাপ, এই দুটা পানীত উপঙি থকা বস্তু। 2 নম্বৰ খটো দিছে পানীত পমি যোৱা দুবিধ বস্তুৰ নাম। উত্তৰটো কি হ'ব? নিমখ আৰু চেনি। গটো দুটা স্বচ্ছ বস্তুৰ নাম, যাৰ মাজে পোহৰ পাৰ হৈ যায়। উত্তৰটো কি হ'ব? প্লাষ্টিকৰ স্কেল আৰু কাঁচৰ গিলাচ। ঘৰত ব্যৱহাৰ কৰা দুবিধ ঘূৰাব পৰা বস্তুৰ নাম। উত্তৰটো কি হ'ব? ফেন আৰু চেৰেকী। 3 নম্বৰটো কি দিছে? তলত দিয়া বস্তুবোৰক পানীত উপঙি থকা আৰু বুৰ যোৱা এই দুটা ভাগত ভাগ কৰা। বস্তুকেইটা কি কি দিছে? থাৰ্মকল, মাটিৰ চাকি, আলপিন, প্লাষ্টিকৰ বাতি, শুকান পাত, ৰবৰ বেণ্ড, প্লাষ্টিকৰ ক্লিপ, পেঞ্চিল, মাৰ্বল, ইটাৰ টুকুৰা। এতিয়া পানীত উপঙি থকা বস্তু আৰু পানীত বুৰ যোৱা বস্তু, আমি পানীত উপঙি থকা বস্তু কোনবিলাক পাইছোঁ? থাৰ্মকলটো, প্লাষ্টিকৰ বাতি, শুকান পাত, ৰবৰ বেণ্ড, প্লাষ্টিকৰ ক্লিপ আৰু পেঞ্চিল। পানীত বুৰ যোৱা আলপিন, মাটিৰ চাকি, মাৰ্বল আৰু ইটাৰ টুকুৰা। 4 নম্বৰ প্ৰশ্নটো কি দিছে? একেবাৰে শেষৰ প্ৰশ্নটো, বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব, সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰটো কি হ'ব? বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব, এই কথাটো বস্তুটো গধুৰ নে পাতল তাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ উপৰিও বস্তুৰ আকৃতিৰ ওপৰতো ই নিৰ্ভৰ কৰিব। আজি পাঠ ইমানে, পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।